তেজপুৰত বিজেপি নৱনিৰ্বাচিত জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু সদস্যসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। তেজপুৰৰ দহপ্ৰগতিয়াৰ শ্বহীদ ভূপেন ডেকা ৰংগমঞ্চত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত দলৰ বিভিন্ন বিষয়ববীয়াৰ লগতে তেজপুৰৰ প্ৰাক্তন সাংসদ তথা দলৰ সাধাৰণ সম্পাদক পল্লৱলোচন দাস উপস্থিত থাকে। অতি আনন্দৰ মুহূৰ্ত, কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে শেহতীয়া আমাৰ যে গাঁও পঞ্চায়তৰ নিৰ্বাচন তাত যি অভূতপূৰ্ব ফলাফল দেখুৱাবলৈ সক্ষম হ'ল, সেইবাবে আজি আমি এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। আজি নৱনিৰ্বাচিত জিলা পৰিষদৰ সদস্যসকলক আমি ইয়াত আমন্ত্ৰণ কৰি তেখেতসকলক অভিনন্দন জ্ঞাপন কৰা হ'ল। ঠিক তেনেধৰণে আমাৰ আঞ্চলিক পঞ্চায়তৰ নৱনিৰ্বাচিত সকলো সদস্যসকলক ইয়াত আমন্ত্ৰণ কৰি আমি তেখেতসকলকো অভিনন্দন জনোৱা হ'ল। আমাৰ বাবে অতি আনন্দৰ বিষয় যে আমি আটাইকেইখন আসন ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে পাবলৈ সক্ষম হ'লোঁ। ৰাইজৰ যিখিনি মৰম আদৰ অকুণ্ঠ আশীৰ্বাদ আমি সকলো পাবলৈ সক্ষম হ'লোঁ। দ্বিতীয়তে আঞ্চলিক পঞ্চায়ততো আমি প্ৰায় 80খন আসনৰ ভিতৰত 75খন আসন আমি পাবলৈ সক্ষম হ'লোঁ। এই অভূতপূৰ্ব সফলতাৰ বাবে আমি ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ যিখিনি আশীৰ্বাদ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰতি যিটো আশীৰ্বাদ, ই পুনৰ প্ৰতিপন্ন হোৱা যেন আমাৰ অনুভৱ হৈছে। সতীৰ্থ আমি যিহেতু তেখেতসকলৰ লগত একেলগে মিলি নিৰ্বাচনতো জড়িত আছিলোঁ, অৱতীৰ্ণ হৈছিলোঁ আৰু আজি নিৰ্বাচনত জয়ী হৈছে। আমি তেখেতসকললৈ অনুৰোধ জনাইছোঁ যাতে তেখেতসকলে নিৰ্বাচনৰ পিছত সাধাৰণতে মানুহৰ বহুত বডি লেংগুৱেজ বদলি হৈ যায়, ব্যৱহাৰ বদলি হৈ যায়, যাতে ব্যৱহাৰ নবদলাই কাৰ্যকৰ্তা হিচাপে থাকে। আৰু খুহুতীয়াভাৱে তেওঁলোকক কৈছোঁ যাতে শকত নহয়, যাতে কোনো এগৰাকী যাতে শকত নহয়, যাতে মানুহে ৰাইজে অনুভৱ কৰিব পাৰে যে যিগৰাকী ব্যক্তিক আমি জয়ী কৰিছিলোঁ সেইগৰাকী ব্যক্তি একেই হৈ আছে। সেই ভাৱটো যাতে ৰাইজৰ মাজত যাব পাৰে, সেইবাবে তেখেতসকললৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমি আশা কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল যথেষ্ট সংস্কাৰিত, তেখেতলোকে খুব খুব দায়িত্বপূৰ্ণ আৰু তেওঁলোকে খুব নিষ্ঠা সহকাৰে জনসাধাৰণৰ সেৱা কৰি সমৃদ্ধশালী গাঁও নিৰ্মাণত মুখ্য ভূমিকা পালন কৰিব, সেয়া আমি আশা কৰিছোঁ।